চৰকাৰী উন্নয়নৰ জয়ঢোল যিমানে নবজালেও বহু স্থানৰ ৰাস্তা ঘাটৰ অৱস্থাই উদঙাইছে উন্নয়নৰ প্ৰকৃত স্বৰূপ। বৰ্তমানেও ৰাজ্যৰ বহু বাট পথ বোকাৰে পৰিপূৰ্ণ হৈ যাতায়াতৰ অনুপযোগী হৈ আছে। ঢকুৱাখানাৰ মৰনৈ গাঁও পঞ্চায়তৰ ঘাঁহিবাৰী গাঁৱৰ পথৰ দুৰৱস্থা। পথটোৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ। 2024 চনতে গাঁওখনলৈ যোৱা পথটি নিৰ্মাণৰ বাবে আবণ্টিত হৈছিল 15 লাখ টকা। কিন্তু ঠিকাদাৰে বিভাগীয় বিষয়াৰে মিলি কেইচপৰামান মাটি পেলাই আবণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ। পথ নিৰ্মাণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰা ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে। এতিয়া আপোনাৰ 15 লাখ টকা বুলি কোৱা শুনিছোঁ আমি, কিন্তু বাকী কথা নাজানো। আৰু ধৰক এতিয়া ৰাস্তাটো যিখিনি কাম কৰিলে ধৰক ব্লকখনৰ পৰা দেখিছে আপুনি, সেইডোখৰতে যি মাটি পেলালে, বাকীটো আপোনাৰ ধৰক আমাৰ ফালে স্কুল, দুটা স্কুল আছে, নামঘৰ আছে, আমাৰ এই দেখিছে বোকা পানী, ল'ৰা ছোৱালী যাবলৈ বাৰিষা আমাৰ অসুবিধা হয়। আৰু ঠিকাদাৰ মানে কি ধৰক আমাৰ গাঁৱৰ দুজন আছে ঠিকাদাৰ, এজন আছে কুসুম বৰা, এজন আছে ধৰ্ম বৰদলৈ, আৰু ধৰক এজন আছে ধৰক আপোনাৰ পাৰাখালী অপূৰ্ব চুতীয়া। তেওঁলোকে যেনে ৰাস্তাটো কাম কৰিছিলে।